নমস্কাৰ। যিহেতু আমাৰ এতিয়া অসমত এটা ইমান ভয়বাৰ এটা মানুহৰ কষ্ট গৈ আছে বানপানীৰ বাবে, শিৱসাগৰ, শিৱসাগৰ, যোৰহাট আৰু নাজিৰা, এইবিলাক চাই মানে বহুত বেয়া লাগিছে আৰু বহুত মানুহক সহায়ো কৰিছে। সহায় চাই পিনি অন্তৰটো মানে ইমান মানে ভাল লাগি গৈছে মানে, যে অসমৰ মানুহবিলাক যে ইমান অন্তৰ খোলা মানুহ, যে এনেকৈ দান কৰিছে, এনেকৈ সহায় কৰিছে মানুহখিনিয়ে। ইয়াত কিন্তু হিন্দু মুছলিম মানুহ কথা ক'বলগীয়া ইয়াত একো নাই। চ' মই এইবিলাক চাই দিল্লীৰ পৰা মুম্বাইৰ পৰাও মানুহ সহায় কৰিবলৈ আহিছে, ফিল্মৰ এক্টৰবিলাকো আহিছে, চাই ইমান ভাল লাগিছে মানে। মানুহ সহায় কৰিছে দুখীয়া মানুহবিলাকক। আজমল সেতু কৰিছে, এনেকৈ নাই বোলে। আমাৰ অসমীয়া যুৱকবিলাক কৰিছে, বিৰলা চিথানাই কৰি আছে, মানে বহুতে কৰি আছে ইয়াত। মানে ধৰ্মলৈ কথা ক'বলৈ ইয়াত মই অহা নাই, বিশেষকৈ কিছুমান কথা ইয়াত মই মানে পাতিবলগীয়া হৈছে মানে অলপ দুখত। জান গগৈ এজন যিজন ব্যক্তি আৰু এটা ৰোহিত কলিতা এজন ব্যক্তিয়ে এনেকৈ মন্তব্য দিছে, যিটো মন্তব্য দিছে যে আজমল সেতে গৌ মাংস দিছে বুলি এটা মন্তব্য দিছে। আৰু বিশেষকৈ আৰু জান গগৈ যিটো ড্ৰাইভাৰ টাটা মোবাইল ড্ৰাইভাৰ, তোৰতো অকাত নায়েই, এতিয়া এটকা দুটকাটো সহায় কৰিবলৈ তেতিয়ালৈকে পৰা নাই আৰু যোৱাওগৈ নাচাগে। তই মোক তোৰ ভিডিঅ'ত মই দেখাও নাই, অকলটো খালি মন্তব্য দিয়া হৈ আছে কি ইয়াত গৌ মাংস দিছে, মিয়া বস্তি বনাব আজমলে, ইয়াত মাটি ল'ব, এন ল'ব, তেন ল'ব। আৰু মই জানগৈ ক'বলৈ বিচাৰিছিলোঁ, কুত্তাৰ বাচ্চা মাদাৰ চোত, তোৰ কি অকাত আছে? তই কেইটকা সহায় কৰিছ গৈ পিনি? তই যদি 12,000 13,000 কোটি টকা দান দি পিনি তেতিয়া যদি কলিহেঁতেন যে এনেকৈ মিয়া গাঁও বনাই আছে, ইয়াত আজমল সেট আহিব নোৱাৰে, মুছলমানক সহায় কৰিব নোৱাৰে, এনেকৈ ধৰণৰ কথা ক'লে মানে ভাল লাগে। চ' জান গগৈ, তোক মই ৱাৰ্ণিং দিছোঁ যে তোৰতো অকাত নাই, আৰু ড্ৰাইভৰ মানুহৰ কি অকাত থাকিবনো? সাধাৰণতে ড্ৰাইভৰ মানুহৰ কি অকাত থাকিবনো? মই বেলেগক ড্ৰাইভাৰ কোৱা নাই দেই, মই ইয়াক খঙত কৈ আছোঁ। মই বেলেগ ড্ৰাইভাৰক কোনো কোৱা নাই, কথাবিলাক আকৌ বেলেগ ড্ৰাইভাৰ আৰু নল'ব কথাটো। যিয়ে এনেকৈ বেলেগ ড্ৰাইভাৰ এনেকৈ নহয়, বেলেগ ড্ৰাইভাৰ বহুত কিবা কিবি কৰিব পাৰে, কিন্তু তোক মই কৈছোঁ, জান গগৈ অনলি তোক কৈছোঁ যে তোৰ নিচিনা এটা অভদ্ৰ, তোৰ নিচিনা এটা কুত্তাৰ বাচ্চা মাদাৰ চোত, মই তোকে ক'বলৈ বিচাৰিছোঁ যে এনেকৈ এটা সময়ত সহায় কৰা জেগাত তই মন্তব্য দি আছ মিয়া গাঁও বনাব। আৰে যিজন বিৰলা চিটানা চিতু বৰুৱা, তেখেতে কৈ আছে যে আমি এই জেগাত এতিয়া হিন্দু মুছলিম কৰিবলৈ সময় নাই। যিটো মানুহে মিয়া লৈ পিনি ইমান মন্তব্য দিছে, সেইজন মানুহে আচলতে চিলিণ্ডাৰ হৈ পিনি এইবিলাক চাই পিনি তেখেতে কৈছে এতিয়া আমাৰ হিন্দু মুছলিম কৰিবলৈ আমাৰ টাইম নাই, এতিয়া আমাৰ সহায় কৰিব লাগে। চ' এইবিলাক কথা নাপাতি এইবিলাক কথা পাতিছে। জান গগৈ মানে ভাবিছে যে অসমৰ সিয়ে অকল অসমীয়া যুৱক বুলি ভাবিছে, সিয়ে খিলঞ্জীয়া অকল, বাকী চব বাংলাদেশী। হিন্দুবিলাকো বাংলাদেশী তাৰ মতে, মানে সি অকলেই, সি আৰু হিমন্ত বিশ্ব শৰ্মা, সি মানে অকলেই মানে অসমীয়া। এনেকৈ মানে হিমন্ত বিশ্ব শৰ্মা কেলৈ মই কথাটো ক'লোঁ, হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ এটা ভিডিঅ' পোষ্ট কৰি পিনি, ৰাস্তাৰ ভিডিঅ' এটা লৈ পিনি, হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰা এৰিছে তেতিয়াৰ পৰা ভাবিছে যে মোক কোনো একো কৰিব নোৱাৰে, মোৰ লগত হিমন্ত বিশ্ব শৰ্মা আছে। আৰে ভাই, মই কৈছোঁ নিয়মত গ'লে মানে তই ফচিবি। আৰু তই যিটো কথা কৈছ ইয়াত মিয়া লৈ পিনি, ইয়াত ইমান এটা বেয়া গৈ আছে ইয়াত, তাত মানে তই হিন্দু মুছলিম কৰিবলৈ তোৰ সময় পোৱা নাই, তোৰ ক'বলৈ আৰু সময় পোৱা নাই। তই কেইটকা, তোৰ ভিডিঅ' মই চোৱা নাই এতিয়ালৈকে, তই সহায় কৰা দেখা নাই, তই যোৱাও দেখা নাই, তই বানপানীৰ ভিডিঅ' এৰা নাই, তই কুত্তাৰ বাচ্চা ৰেণ্ডি চালা মাদাৰ চোত মাৰা নাই। তোক মই ৱাৰ্ণিং দিছোঁ মাদাৰ চোত, তই মোটামুটি মই ভিডিঅ' বনোৱা নাই, কিন্তু মই তোৰবিলাক চায়ে আছোঁ। এইবিলাক মই ভিডিঅ' চাই পিনি মই জান গগৈ কুত্তাৰ বাচ্চা ৰেণ্ডাৰ বাচ্চা চালা মাদাৰ চোত, জান গগৈ ড্ৰাইভৰ চালা, অকাতটো নাই কুত্তাৰ বাচ্চা। আৰু তোৰ কথা ক'বলৈ ডাঙৰ চোত মাৰানি মাক চোদা বেন চোত, জান গগৈ লাউৰা, ড্ৰাইভৰ হিচাপে থাকিবি চোৰৰ বাচ্চা। তোৰ অকাত কি আছে ৰে কুত্তাৰ বাচ্চা? তোৰ অকাত আছে নেকি কেলা মাদাৰ চোত? অকল কালে দুন পাছে পোষ্ট এৰিব চোৰৰ বাচ্চা মাদাৰ চোত, মিয়া গাঁও মিয়া। শুন, তোৰ নিচিনা মাক চোদা ইয়াত অসমত নাই, বুজিছ না? তই মৰি যা না কুত্তাৰ বাচ্চা মাদাৰ চোত। তোক পালে কেলা মই ডাইৰেক্ট কেলা কণী ঠেলি দিম কৰে কুত্তাৰ বাচ্চা কেলা মাদাৰ ফাক ইউ বেন চোত কেলা।